নমস্কাৰ বন্ধুসকল, আৰএছ মটৰ্ছৰ পৰা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। খুব ধুনীয়া কণ্ডিশ্যনৰ পুৰা পিয়ৰ সেডান কাৰ দুখন লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। এখন মাৰুতি সুজুকি হয় আৰু এখন আপোনাৰ হুণ্ডাই ভাৰ্না হয়। এখন আলফা মডেল আৰু এখন আপোনাৰ এছ প্লাছ মডেলটো হয়, ভাৰ্না পেট্ৰল ভাৰ্চন। ভিডিঅ'টো শেষলৈকে চাই দিব দুখন গাড়ী। প্ৰথমতে আমি গোটেই ভাৰ্নাখনকে দেখাই দিছোঁ, চাই লওক। প্ৰথমতে গোটেই ৰাউণ্ডটো চাই লওক, গাড়ীখন কেনেকুৱা ধুনীয়া গেটাপত আছে। গোটেই এটা দাগি দোকান নাই দেখিছে, টায়াৰকেইটা কণ্ডিশ্যন চাওক। টায়াৰ মোটামুটি 95% ওপৰত আছে, ৰিচেণ্ট লগাইছে টায়াৰ আৰু ইণ্ডিকেটৰটো ৱাইফাইতে পাই যাব। ক'তো দাগি দোকান নাই দেখিছে, পুৰা মজা গেটাপ হৈ আছে। ফাৰ্ষ্ট টনাৰ গাড়ী। আপুনি ইয়াত পাই যাব, আপুনি বেক কেমেৰা পাই যাব, বেক চেঞ্চৰ পাই যাব। 1.6 পেট্ৰল হয়। এইফালে চাই লওক। মই বাকীবিলাক খুলি খালি দেখাম, প্ৰথমতে বাহিৰটো দেখাই লৈছোঁ। একদম মজা গেটাপ হৈ আছে, গোটেইকেইটা টায়াৰ ভাল লাগি আছে আপোনাৰ, গোটেইকেইটা 90% ওপৰত আছে। প্ৰজেক্টৰ হেডলেম্প পাই যাব, ফকলেম্প পাই যাব। এখন বাহিৰটো দেখি গম পাইছে কেনেকুৱা গেটাপত আছে। এতিয়া ইণ্টাৰটোৰ পৰা দেখাওঁ হওক। ইণ্টাৰটো চাওক, ইয়াত দেখিছে এছ'চিছ কমপ্লিট লাগি আছে আপোনাৰ, চিট কভাৰ ভাল দামী কোৱালিটি লাগি আছে আপোনাৰ। ইয়াত মেট লাগি আছে। এইটো মডেলত পাই যাব আপুনি 4খন পাৱাৰ উইণ্ডো পাব, 2টা এয়াৰবেগ পাই যাব, কোম্পানী ফিটেড চাউণ্ড চিষ্টেম পাই যাব, AC অট'মেটিক AC পাই যাব দেখিছে। আপোনাৰ এয়াৰবেগ এটা ইয়াত পাই যাব, ষ্টেং কণ্ট্ৰলখিনিও পাই যাব, ব্লুটুথ চাউণ্ড চিষ্টেম, ষ্টেঙতে ফোনটো ৰিচিভ কৰিব পাৰিব। প্ৰায় এয়াৰবেগ ইয়াত পাই যাব। বাকী দৰজা চাওক, এখন দেখিছে সম্পূৰ্ণ চিল হৈ আছে। আমি প্ৰত্যেকখন গাড়ী খুলি খালি এইকাৰণে দেখাওঁ যাতে গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়, সেইকাৰণে কমপ্লিট চিলবোৰ দেখাওঁ। আপোনালোকে ভিডিঅ'টো চাই ভেৰিফাই কৰিব পাৰে। এখন দেখিছে কমপ্লিট চিল আছে। দেখিছে আপোনাৰ মাজত এইটো আমৰেষ্ট পাই যাব। ভাৰ্নাৰ বিষয়টো জানে আৰু, পুৰা কমফৰ্টেবল গাড়ী হয় হুণ্ডাইৰ ভিতৰত। কিন্তু চাই লওক। মই ডিকিটো লাগি দেখাইছোঁ। ডিকি দেখিছে সম্পূৰ্ণ চিল হৈ আছে। এইফালে চাওক, স্পেয়াৰ মোটামুটি আপোনাৰ 50% প্লাছ আছে। আপোনাৰ কোম্পানী ভিতৰত কেমেৰা পাই যাব, বেক চেঞ্চৰ পাই যাব 4টা দেখিছে, 1.6 ডিফ্ৰগাৰ পাই যাব। এইফালে চাওক, দেখিছে যথেষ্টখিনি ধুনীয়া ৰাখিছে, মেইনটেনেঞ্চ ভাল তেখেতৰ, যিজন ৰাখিলে খুব ধুনীয়াকৈ ৰাখিলে। এইখন দৰ্জাও দেখিছে সম্পূৰ্ণ চিল হৈ আছে। এইফালেও চাই লওক, দেখিছে 4খন পাৱাৰ উইণ্ডো ইয়াত পাই যাব, ৱাইফাই ইয়াতে মিলাব পাৰিব, এডজাষ্ট কৰিব পাৰিব। এয়াৰবেগ এটা ইয়াত পাই যাব, ষ্টেং কণ্ট্ৰলখিনি আছে, ফোন চোন ৰিচিভ কৰিব পাৰিব, ব্লুটুথ আছে দেখিছে। মই বনেটখন ইয়াত পাক ইণ্ডিকেটৰ দেখাই দিছোঁ। ইণ্ডিকেটৰ ৱাইফাইতে পাই যাব। ইঞ্জিনটো চাই লওক, দেখিছে একদম ড্ৰাই হৈ আছে ইঞ্জিন, ক'তো খোলা মেলা হোৱা নাই। কোম্পানীৰ পৰা যেনে দিছে জাষ্ট তেনেকৈ আহিছে, ক'তো ৰেঞ্চ চেঞ্চ লগা নাই বা কিবা কিবি খোলা মেলা হোৱা নাই। এপ্ৰন দেখিছে চিল হৈ আছে, এইটো এখনো চিল হৈ আছে, বেটেৰী গ্ৰীণে হৈ আছে। বনেট চাওক সম্পূৰ্ণ চিল আছে, মানে কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়। ABS-ও পাই যাব, দেখিছে ABS পাই যাব। আহি নিজে ফিজিকেলি চালে গম পাব কেনেকুৱা গেটাপ লৈ আছে গাড়ীখন। নহ'ল গাড়ীখন দেখিটো গম পাইছে কেনেকুৱা গেটাপত আছে। এইখন 2017 লাষ্টৰ মডেল হয়, S প্লাছ। এখন আমাৰ ইয়াত ল'ব পাৰিব আপোনালোকে 5,65,000 টকা। ফাইনেন্স এভেইলেবল আছে। যদি ইনকম প্ৰুফ চিভিল প্ৰফাইল বেছি ভাল থাকে তেতিয়াহ'লে 1 লাখ টকা বা 1,20,000 টকা ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহক নিজে ফিজিকেলি আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন চাই লওক কেনেকুৱা গেটাপত আছে। 1 টকা কাম নাই, কিবা বডি চাউণ্ড নাই, কিবা ছাছপেনশ্যন চাউণ্ড, একো কাম নাই। ফাৰ্ষ্ট টনাৰ গাড়ী। আহক লগতে এইখনো দেখাই যাওঁ আহক। এইখনৰ ৰাউণ্ডটো এবাৰ চাই লওক গাড়ীখন। ফ্ৰণ্টত দেখিছে এখন একেবাৰে টপ মডেল হয়, আলফা মডেলটো হয়। দেখিছে প্ৰজেক্টৰ হেডলেম্প লাগি আছে, ফগ লেম্প লাগি আছে, কোম্পানী ফিটেড ডায়মণ্ড কাট এলয় লাগি আছে দেখিছে। এইখনো টায়াৰ কণ্ডিশ্যন ভাল, এইখনো মোটামুটি আপোনাৰ চব 90% প্লাছ হৈ আছে। ইলেচেণ্টি হয় পুছ বুটাম ষ্টাৰ্ট, ইয়াৰ পৰাই আপোনালোকে লগালগ কৰিব পাৰিব। এইটো টায়াৰ দেখিছে একদম ধুনীয়া হৈ আছে গাড়ী, নাই কিবা বডি চাউণ্ড ছাছপেন্স চাউণ্ড একো কাম নাই। স্মাৰ্ট হাইব্ৰিড মডেলটো হয় আলফা। বেক চেঞ্চৰ পাই যাব, কোম্পানী ভিতৰত বেক কেমেৰা পাই যাব। এইফালেও চাই লওক, দেখিছে তাই গোটেই নতুন লাগি আছে, চব 95% ওপৰত আছে তাই। ফাৰ্ষ্ট টনাৰ গাড়ী। এইফালেও চাই লওক, একদম মজা গেটাপ হৈ আছে গাড়ী। কোম্পানীৰ ভিতৰত প্ৰক্লেম লাগি আছে, প্ৰজেক্টৰ পাই যাব। বাইকটোতো দেখি গম পাইছে, এতিয়া ইণ্টাৰটোৰ পৰা দেখা হওক। আৰু মাৰুতি সুজুকি মেইনটেনেঞ্চটো চবেই জানেই। মই ইফালৰ পৰা খুলি দিছোঁ, লক হৈ আছে।
আহক ইঞ্জিনটো চাই লওক ইয়াতো দেখিছে আপোনালোকে এছ'চিয়েট কমপ্লিট লাগি আছে এইটো মডেলত আপুনি পাই যাব 4খন পাৱাৰ ইণ্ডিয়াটো কমন পাবই দুটা এয়াৰবেগ পাই যাব কোম্পানী ফিটেড বেক কেমেৰা পাই যাব এণ্ড্ৰইড পাই যাব অট'মেটিক এচি পাই যাব এনেকৈ যে আলফা মডেলটো গোটেইখিনি আহে মাজত আমৰেজ পাই যাব দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে এইফালে চাই লওক এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল আছে মাজত এইটো আমৰেজ পাই যাব দেখিছোঁ আৰু যথেষ্টখিনি স্পেচ আছে দেখিছে আৰু পুৰা চেডান কাৰ ন পিয়'ৰ চেডান কাৰ হয় আহক ডিগিটোৰ পৰা চাই লওক মই ডিগিটো খুলি দেখাইছোঁ ইয়াতে চাবিটা আপোনালোকে হোল্ড কৰি পেলাই খুলিব পাৰিব ডিগি ইয়াত ডিগি দেখিছে আপোনাৰ সম্পূৰ্ণ চিল হৈ আছে স্পেয়াৰ দেখিছে কোম্পানী ফিটেড লাগি আছে যেনেকৈ দিছে জাষ্ট তেনেকৈ আহিছে জাষ্ট আনটাচ হৈ আছে স্পেয়াৰ নমোৱা নাই ডাইৰেক্ট চাৰিটা এটা নতুন লগাই দিলে যিজনো আছিলে স্পেয়াৰটো নুখুলিলে ডিগি দেখিছে সম্পূৰ্ণ চিল হৈ আছে আৰু এইটো স্মাৰ্ট হাইব্ৰিড মডেলটো হয় মাইলেজো ভাল আপোনাৰ এইফালেও চাই লওক দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে বেকত দেখিছে আপোনাৰ ৰিয়াৰ চিও পাই যাব স্পেচো যথেষ্টখিনি আছে অলপ মজা এটা হৈ আছে ল' পায় নাই কিবা বডি চাউণ্ড নাই কিবা ছাছপেনশ্যন চাউণ্ড একো কাম নাই নিজা ষ্টেল হৈ চলাব পৰা হৈ আছে গাড়ী 4খন পইণ্টটো ইয়াতে পাই যাব ৱাইফাই ইয়াতে ফুল কৰিব পাৰিব পুছ বুটাম ষ্টাৰ্ট হয় চাবি জাষ্ট পকেটত থাকিলে হ'ল কৰিব পাৰিব আহক মই বনেটখন দাঙি পাক ইঞ্জিনটো দেখাই দিছোঁ ইঞ্জিনটো চাই লওক এবাৰ একদম ড্ৰাই হৈ আছে দেখিছে ক'তো লিকেজ নাই কোনো ধৰণৰ ৰেঞ্জ খোলা মেলা হোৱা নাই কোম্পানীৰ পৰা যেনেকৈ দিছে জাষ্ট তেনেকৈ আহিছে এপ্ৰন দেখিছে এইটো চিল হৈ আছে এইটো এপ্ৰন চাওক এইটো দেখিছে চিল হৈ আছে বেটেৰী গ্ৰীণি হৈ আছে ইয়াত কোনো ধৰণৰ খোলা মেলা একো হোৱা নাই আপোনাৰ দেখিছে কমপ্লিট চিল আছে বন্ধুসকল গাড়ী দুখনটো দেখালে কেনেকুৱা কেইটা আছে দুখন গাড়ী গম পাইছে এইখন 2017 চনৰ লাষ্টৰ হয় এছ প্লাছ পেট্ৰল ভাৰ্চন 1.6 এইখনৰ দাম হ'ব আপোনাৰ 5,65,000 টকা আৰু এইখন 2019 লাষ্টৰ আলফা মডেল এইখন আপোনাৰ 5,65,000 হ'ব দুখনৰ দাম সেম প্ৰাইচ হয় খালি এখন 2017 লাষ্টৰ হয় আৰু এখন 2019 লাষ্টৰ হয় আপুনি আহক নিজে ফিজিক্যালি আমাৰ ডিলাৰত গাড়ী দুখন ভিজিট দি কেনেকুৱা কিতাপত আছে চাই লওক বন্ধুসকল যদি ইনকাম প্ৰুফ সিভিল প্ৰফাইল বেছি ভাল থাকে তেতিয়াহ'লে 1 লাখ বা 1,20,000 টকা ডাউন পেমেণ্ট দিয়ক যিকোনো এখন গাড়ী আপোনালোকৰ ওলাই যাব যদি সিভিল প্ৰফাইল ইনকাম প্ৰুফ ভাল থাকে বন্ধুসকল যদি গাড়ী দুখন দেখি ভাল লাগিলে ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ফিজিক্যালি ভিজিট দি গাড়ী দুখন চাই লওক